এইখন বিশাল জনসভাত উপস্থিত থকা জিলা কংগ্ৰেছৰ সভাপতি মতিলাল নাজৰী ডাঙৰীয়া, প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি বিধায়ক প্ৰদীপ সৰকাৰ ডাঙৰীয়া, উপস্থিত থকা বিধায়ক আব্দুল বাটেন খাণ্ডাকাৰ ডাঙৰীয়া, উপস্থিত থকা আমাৰ দলীয় প্ৰাৰ্থী সঞ্জীৱ বৰী ডাঙৰীয়া, উপস্থিত থকা আমাৰ আনবেৰক আৰু এজন প্ৰাৰ্থী আছে না প্ৰাৰ্থী নাই ইয়াত, অগষ্টিন নাজাৰী আমাৰ নিচিমা সমষ্টিৰ প্ৰাৰ্থী আৰু অমিয় নাজাৰী আমাৰ চিৰাংদুৱাৰ সমষ্টিৰ প্ৰাৰ্থীগৰাকী ইয়াত উপস্থিত আছে। মই আমাৰ প্ৰাৰ্থীসকলক আমাৰ ষ্টেজৰ সন্মুখত আহিবলৈ অনুৰোধ জনাইছোঁ। অগষ্টিন, সঞ্জীৱ আৰু এনৈছ আজি আপোনালোকৰ ওচৰত আহি মই এটাহে বিনম্ৰ অনুৰোধ কৰিছোঁ যে কংগ্ৰেছ দলে আজি ভাল 4গৰাকী প্ৰাৰ্থী আপোনালোকৰ সন্মুখত লৈ আনিছে। মই তেওঁলোকৰ হৈ প্ৰচাৰ চলাবলৈ আহিছোঁ আৰু আগন্তুক 22 তাৰিখে যদি আপোনালোকে হাতৰ চিনৰ ওপৰত ভোট দি তেওঁলোকক জয়যুক্ত কৰে তেতিয়া আপোনালোকৰ আশীৰ্বাদ, আপোনালোকৰ মৰম মই লাভ কৰিবলৈ সক্ষম হ'ম। তো সেইকাৰণে মই সকলোকে বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ, অহা 22 তাৰিখে হাতৰ চিনৰ ওপৰত ভোট দি আমাৰ কংগ্ৰেছ দলটো জয়যুক্ত কৰিবনে? ধন্যবাদ। আজি আমি এইখন নিৰ্বাচনত কি পাতি আছো, কি আলোচনা কৰিছো? এইখন নিৰ্বাচনত আমি আলোচনা কৰিছো যে কেনেদৰে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ অত্যাচাৰী শাসন আমি অসমৰ ভিতৰত শেষ কৰিব পাৰোঁ। সেয়া হ'ল মূল উদ্দেশ্য। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আজি অসমৰ চুকে কোণে বিভিন্ন সমাজৰ ওপৰত, অসমৰ প্ৰত্যেক সমাজৰ ওপৰত আজি অন্যায় কৰিছে, অত্যাচাৰ কৰিছে। কেতিয়াবা গোৱালপাৰাত তেওঁ মানুহক, দুখীয়া মানুহক উচ্ছেদ কৰে। যোৱাকালি গোলকগঞ্জত আমাৰ কোচ ৰাজবংশী ছাত্ৰ ছাত্ৰীসকলৰ ওপৰত অসম আৰক্ষীৰ যোগেদি আক্ৰমণ চলালে। ডিমাচা মানুহৰ 3000 বিঘা মাটি কোনো আলোচনা নকৰাকৈ বাহিৰৰ কোম্পানীৰ মানুহক তেওঁলোকে উচ্ছেদ কৰিছে। এয়া হ'ল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আজি তেওঁলোকৰ কৰ্ম। মাত্ৰ দুখীয়া মানুহৰ ওপৰত অন্যায় আৰু অত্যাচাৰ আৰু নিজৰ পৰিবাৰৰ নামত হাজাৰ হাজাৰ বিঘাৰ মাটিৰ আজি সম্পত্তি তেওঁলোকে গঢ়ি তুলিছে। কি কথা কৈছিল? উন্নয়ন আনিব কৈছে। আজিও বিটিআৰ নিৰ্বাচনত উন্নয়নৰ কথা পাতে, কিন্তু কোনো নৈতিক অধিকাৰ নাই তেওঁলোকৰ ওচৰত। কৈছিল উন্নয়নৰ ক্ষেত্ৰত ভাৰতৰ 5টা শীৰ্ষ ৰাজ্যত অসমখন তেওঁলোকে লৈ যাব, কিন্তু আজি তেখেতৰ কাৰ্যকালত অসম আজি শিক্ষা আৰু চিকিৎসা ক্ষেত্ৰত তলৰ পৰা 5টা ৰাজ্যৰ তালিকা ভিতৰত সোমাই গৈছে। এয়া হৈছে তেওঁলোকৰ চিন্তাধাৰা। তেওঁলোকে ক্ষমতা যদি আছে মাত্ৰ নিজৰ পৰিবাৰৰ কেনেকৈ আৰু চেনেল খুলিব পাৰে, ৰিজৰ্ট খুলিব পাৰে, সেয়া হ'ল তেওঁলোকৰ উদ্দেশ্য। শিক্ষালৈ তেওঁলোকৰ কোনো চিন্তা নাই, শান্তি আৰু সম্প্ৰীতিলৈ কোনো চিন্তা নাই। আজি তেওঁলোকে অসমৰ নৱপ্ৰজন্মক চাকৰি দিব পৰা নাই, এতিয়া নৱপ্ৰজন্মক তেওঁলোকে বন্দুক দিবলৈ বিচাৰিছে, আৰ্মছ লাইচেন্স দিবলৈ বিচাৰিছে। আমি বিচাৰো অসমৰ নৱপ্ৰজন্মৰ হাতত কম্পিউটাৰ থাকক, স্কলাৰশ্বিপ থাকক, চাকৰি থাকক, কিন্তু আজি অসমৰ নিবনুৱা যুৱকসকলৰ হাতত চাকৰি নাই। যেতিয়া মুখ্যমন্ত্ৰীৰ পৰা বিচাৰে আপোনালোকে কি দিব পাৰে? মুখ্যমন্ত্ৰী বন্দুক,
আৰু মদৰ বটল দিছে, বন্দুক আৰু মদ দিবলৈ আৰম্ভ কৰিছে। আজি অসমৰ গাঁৱৰ ভিতৰত বিজেপি চৰকাৰে আজি চৰকাৰী স্কুল বন্ধ কৰি মদৰ দোকান খুলিবলৈ আৰম্ভ কৰিছে। এয়া হৈছে বৰ্তমানৰ অৱস্থা। আমি বিচাৰো যে ইয়াৰ আমাৰ স্থানীয় যুৱকসকল আপোনালোকে নিজৰ এটা ব্যৱসায় আৰম্ভ কৰক, ইয়াৰ স্থানীয় ঠিকাদাৰে কিবা এটা লাভ কৰক। কিন্তু আজিৰ তাৰিখত চৰকাৰে কি কাম কৰিছে, গুৱাহাটীত থকা ৩-৪ গৰাকী ডাঙৰ ঠিকাদাৰক গোটেইখিনি কাম দি দিছে। থলুৱা উদ্যোগত সহায় কৰাতকৈ আজি গুজৰাটৰ উদ্যোগত তেওঁলোকে সহায় কৰিছে। কিন্তু আটাইতকৈ দুখৰ কথা যে বৰ্তমান মুখ্যমন্ত্ৰী অসমৰ মানুহৰ ওপৰত অন্যায় কৰি গৈ আছে, অত্যাচাৰ কৰি গৈ আছে। আৰু UPPL আৰু BPF এই দুইটা দল নিমাত, এই দুইটা দল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সন্মুখত আজি তেওঁলোকে হাৰ মানি লৈছে। আপোনালোকে দুইটা দলৰ কথাবোৰ শুনিব। দুইটা দলে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বিৰুদ্ধে এটা কথা ক'বলৈ সাহস কৰা নাই। কিয়? কি কাৰণত ভয় কৰিছে? আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আজি দিছপুৰৰ পৰা এই দুইটা দলটোক ৰিমোট কণ্ট্ৰল যোগেদি চলাই আছে। সেইকাৰণে শ্ৰদ্ধেয় ৰাইজ, বিনম্ৰভাৱে অনুৰোধ জনাইছো, এটা এটা ভোট মূল্যৱান। আপোনালোকে ইমান কষ্ট কৰি আজি ইয়াত আহিছে, ইমান সময় পাৰ হৈ গ'ল, আপোনালোকে আমাৰ কথাখিনি ধৈৰ্য সহকাৰে শুনি আছে। এটা এটা ভোট মূল্যৱান, এটা ভোট ব্যৰ্থ হ'ব নালাগে। আৰু সেইকাৰণে এইখন নিৰ্বাচন এটা সাধাৰণ নিৰ্বাচন নহয়। আপোনালোকে মনত ৰাখিব যে যদি এইখন নিৰ্বাচনৰ পিছত আমাক নিৰাপত্তা যদি লাগে, তেতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পৰা নিৰাপত্তা মাত্ৰ কংগ্ৰেছ দলে দিব পাৰে। মাত্ৰ কংগ্ৰেছ দলে এই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অহংকাৰী অত্যাচাৰী শাসনৰ পৰা নিৰাপত্তা দিব পাৰে। নহলে বাকী দুইটা দল কিবা কাৰণত সৰেণ্ডাৰ হৈ গৈছে, কি কাৰণ মই নাজানো, কিন্তু দুইটা দল সৰেণ্ডাৰ। আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কয় যে বৰ্তমানত বহুত কেলেংকাৰী চলি আছে। এই কেলেংকাৰী কথা কৈ তেওঁ UPPL দলৰ ওপৰত গোটেই দায়িত্বটো জাপি দিবলৈ বিচাৰে। কিয়? ৰাজ্যতো বিজেপি চৰকাৰ, কেন্দ্ৰত বিজেপি চৰকাৰ, বিজেপি দলৰ EM আছে BTR কাউন্সিলত। তেতিয়া কেনেকৈ কেলেংকাৰী হ'ল, তেতিয়া কেনেকৈ ঘৰ দিয়া ক্ষেত্ৰত কেলেংকাৰী হৈছে? তাৰ মানে এই BTR অঞ্চলত যি কেলেংকাৰী হৈ আছে তাৰ পৰাও কিছু চন্দা বিজেপিয়ে তুলি আছে। বিজেপিয়ে এই কেলেংকাৰীৰ ভাগ লৈছে। আজি দুখ লাগে যে বৰ্তমানৰ আঞ্চলিকবাদৰ নেতাসকলৰ অৱস্থা চাই দুখ লাগে। যেতিয়া কংগ্ৰেছৰ চৰকাৰ আছিল, প্ৰয়াত তৰুণ গগৈদেৱৰ চৰকাৰ আছিল, প্ৰয়াত তৰুণ গগৈদেৱ বড়ো নেতৃত্বক সন্মান কৰিছিল। 2011 চনত যেতিয়া আমাৰ চৰকাৰ আহিছিল, কংগ্ৰেছৰ ওচৰত যথেষ্ট বিধায়ক আছিল। কংগ্ৰেছে অকলে চৰকাৰ বনোৱা এনেকুৱা এটা ক্ষমতাত আছিলে, নিজে অকলে চৰকাৰ বনাব পাৰে। তথাপিও প্ৰয়াত তৰুণ গগৈদেৱ বড়ো নেতৃত্বক সন্মান কৰি বড়ো নেতৃত্বৰ পৰা দুজন ব্যক্তিক মন্ত্ৰী দিছিল। BPFৰ লগত ৰাখি চৰকাৰ চলাইছিল। এয়া হ'ল কংগ্ৰেছ দলৰ চিন্তাধাৰা। এয়া হ'ল প্ৰয়াত তৰুণ গগৈদেৱৰ আপোনালোকৰ প্ৰতি মৰম। কিন্তু আজিৰ তাৰিখত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কেতিয়াবা UPPLক ব্যৱহাৰ কৰে, তাৰপিছত UPPLক আঁতৰাই ৰাখে, কেতিয়াবা BPF দলটোক আজি অপমানিত কৰে, BPF দলটোক ভয় খুৱাবলৈ চেষ্টা কৰে। মাত্ৰ এটাই চিন্তা তেওঁলোকৰ যে কেনেকৈ BTR অঞ্চলত
বিজেপি দলটো শক্তিশালী কৰি দুখীয়া মানুহক উচ্ছেদ কৰা যায় আৰু ইয়াৰ মাটিবোৰ আদানী আম্বানীক বিক্ৰী কৰা যায় বা পৰিবাৰৰ নামত লোৱা যায়। ইয়াৰ বাহিৰে আৰু একো চিন্তা নাই। আজি সেইকাৰণে অসমৰ প্ৰত্যেক জনগোষ্ঠী আজি ৰাস্তাত ওলাই আহিছে। তিনিচুকীয়াত উজনি অসমত আজি হাজাৰ হাজাৰ মৰাণ জনগোষ্ঠী মানুহবোৰ ওলাই আহিছে। সেইদিনা আমি 15 আগষ্টত সজাই লৈ গলো। হাজাৰ হাজাৰ বঙালী মানুহ আমাৰ লগত ওলাই আহিলে। কিয় কি তেওঁলোকে আজি বিজেপি প্ৰতাৰণা আৰু সহ্য কৰিব নোৱাৰে। বিজেপি দলে বঙালী মানুহৰ পৰা ভোট ললে, ভোট লোৱাৰ পিছত চৰকাৰ বনালে, সাংসদ হল, বিধায়ক হল, মন্ত্ৰী হল, কিন্তু বঙালীসকলৰ সমস্যা সমাধান কৰিব নোৱাৰিলে। সমাধান কৰাৰ বিপৰীত আজি বঙালী সমাজক কৈছে যে তোমালোকে নিজৰ বাংলাদেশী প্ৰমাণ এটা চাৰ্টিফিকেট দিয়া। এয়া হৈছে তেওঁলোকৰ চিন্তাধাৰা যে বঙালী মানুহৰ পৰা ভোট ললে আকৌ বঙালী মানুহকে এতিয়া বাংলাদেশী চাৰ্টিফিকেট দিবলৈ এনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি কৰিছে। আজি আমি ক'বলৈ বিচাৰো যে আমাৰ দলৰ নেতা ৰাহুল গান্ধী ডাঙৰীয়া সদায় এটা কথা কয়, দৰৰ মাত ভয় কৰিব নালাগে। আৰু সেইখিনি এক কথা আজি আমি এখন সভাত ক'বলৈ বিচাৰো যে কংগ্ৰেছ মানে ভয় কৰিব নালাগে। কংগ্ৰেছ দল আপোনাৰ লগত থাকিব, কংগ্ৰেছ দল আপোনাৰ লগত থাকিব। আৰু এতিয়া সেইকাৰণে অলপ মুখ্যমন্ত্ৰী চেহেৰাবোৰ চাবচোন, চেহেৰাটো অলপ শুকাই গৈছে, চেহেৰাটো অলপ কলা হৈ গৈছে, চুলিবোৰ এফালে এফালে গৈ আছে, হাৱাত উৰি আছে, হয়নে নহয়? কিয়? যিহেতু ৰাইজে গম পাই গৈছে যে লাহে লাহে কিমান যে ডাঙৰ এজন ফ্লপ মুখ্যমন্ত্ৰী ফ্লপ। 10 ছেপ্টেম্বৰ বিস্ফোৰণ হ'ব, এটম বম হ'ব। যদি এটাও কথা মিছা কওঁ তেতিয়া মই পদত্যাগ কৰিম। 10 ছেপ্টেম্বৰ পাৰ হৈ গ'ল, কি হ'ল? ফুচ। নো এটম বম, নো হাইড্ৰজেন বম। লগে লগে পদত্যাগৰ কথা পাহৰি গ'ল। এয়া হ'ল তেওঁলোকৰ বাস্তৱ ছবি। গোটেই ফ্লপ, আৰু ফ্লপটো হ'বই। তেওঁ ৰাইজৰ কাৰণে ৰাজনীতি কৰা নাই, তেওঁ মাত্ৰ প্ৰাইভেট লিমিটেড ফাৰ্ম চলাই আছে। আৰু সেইকাৰণে যোৱাকালি আপোনালোকে দেখা পালে তেওঁলোকৰটো ফ্লপ। বিজেপি যোৱাকালি ডাঙৰ ছুপাৰ ডুপাৰ ফ্লপ। কিন্তু কংগ্ৰেছত যিমান যে মানুহ যোগদান কৰিলে, কংগ্ৰেছৰ ভিতৰত যিমানবোৰ অগপ বিজেপি প্ৰাক্তন বিধায়কে যোগদান কৰিলে, যোৱাকালি কংগ্ৰেছৰ প্ৰগ্ৰামটো হিট আছিলে। আমাৰ প্ৰগ্ৰামটো একদম সুন্দৰকৈ হৈ গ'ল, ভাল এটা হিট, ছুপাৰ হিট, বক্স অফিচ হিট। আৰু তেওঁলোকৰ হ'ল ফ্লপ। কিয় আমি ৰাইজক মিছলীয়া কথা নকওঁ, আমি ৰাইজক প্ৰতাৰণা নকৰো, আমি স্পষ্টবাদী, আমি সকলোৰ হৈ মাত মাতো, আমি মিছা কথাৰ ওপৰত বিশ্বাস নকৰো। সেইকাৰণে আজি আপোনালোকৰ উপস্থিতি প্ৰমাণ কৰি দিছে যে আগন্তুক দিনত আমাৰ এইখন কাজলগাঁও সমষ্টিৰ পৰা সঞ্জীৱ বড়ি ডাঙৰীয়া জিকিবলৈ গৈ আছে। আজি ভাল লাগিল কি যদিও আজি ইয়াত আহোঁতে প্ৰায় আমাৰ 3 ঘণ্টা পলম হ'ল, আজি ৰাইজবোৰ আমাৰ কথাবোৰ শুনি আছে। এইটো এটা পৰিৱৰ্তনৰ ইংগিত, আৰু সমগ্ৰ অসমৰ ভিতৰত এটা পৰিৱৰ্তনৰ বতাহ চলি আছে। সমগ্ৰ অসমত মানুহবোৰে এটাই কথা কয়, অহা বছৰ বিধানসভা নিৰ্বাচন হ'ব, অসমৰ ভিতৰত কংগ্ৰেছৰ নেতৃত্বৰ চৰকাৰ হ'ব। আৰু যেতিয়া আমি চৰকাৰ গঠন কৰিম, আমি মানুহৰ মাজত বিভাজন নহয়, আমি মানুহৰ মাজত শান্তিৰ কথা পাতিম। আমি বিভিন্ন জনগোষ্ঠীক অন্যায় বা অত্যাচাৰ নকৰোঁ। আমি বিভিন্ন ধৰ্ম, বৰ্ণ, ভাষা মানুহবোৰ নিৰ্বিশেষে আমি সকলোকে সন্মান কৰিম।
আমাৰ চৰকাৰ গঠন কৰাৰ পিছত আমি নিজকে ধনী কৰাৰ উদ্দেশ্য নহয়, স্থানীয় ৰাইজৰ পকেটত আৰু পইচা কেনেকৈ সোমায়, আপোনালোকৰ উদ্যোগবোৰ, আপোনালোকৰ দোকানবোৰ আৰু কেনেদৰে ভালকৈ চলে, সেয়া হ'ব আমালোকৰ উদ্দেশ্য। প্ৰাইভেট স্কুল আৰু ডাঙৰ ডাঙৰ কোম্পানীতকৈ আপোনালোকৰ চৰকাৰী হস্পিটেলৰ ভিতৰত ডক্টৰ আছেনে নাই সেয়া লৈ আমি চিন্তা কৰিম। গুৱাহাটীত কিছু অদৰকাৰী ফ্লাইঅভাৰ বনোৱাতকৈ আপোনালোকৰ ঘৰৰ সন্মুখৰ এই ৰাস্তাটো আমি কেনেদৰে উন্নত কৰিব পাৰোঁ, আমি তাৰ বাবে আমি চিন্তা কৰিম। সেইকাৰণে আমাক এটা কাম কৰিবলৈ সুযোগ দিয়ক। প্ৰথমে BTRৰ ভিতৰত কাম কৰিবলৈ সুযোগ দিয়ক আৰু পৰৱৰ্তী সময়ত বিধানসভাত চৰকাৰ গঠন কৰি অসমৰ ৰাইজক সেৱা কৰিবলৈ এটা সুযোগ দিয়ক। শ্ৰদ্ধেয় ৰাইজ, ভাদ মাহত মই বিশেষ আৰু দীঘল ক'বলৈ বিচৰা নাই। সকলোকে মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ, ঘৰৰ মংগলৰ কামনা কৰিছোঁ। আগন্তুক দিনত দুৰ্গা পূজা আহি আছে, লক্ষ্মী পূজা আহি আছে, কালী পূজা আহি আছে। সকলোকে মই আগতীয়াকৈ হ'লেও পূজাৰ শুভেচ্ছা জ্ঞাপন কৰি পুনৰবাৰ আজি এখন সভা খুব সুন্দৰকৈ আয়োজন কৰাৰ বাবে আমাৰ MLA, আমাৰ মণ্ডল কংগ্ৰেছ, ব্লক কংগ্ৰেছ, PCC অবজাৰ্ভাৰ, NSY যুৱ কংগ্ৰেছ, আমাৰ কেণ্ডিডেট যিমান যে কষ্ট কৰিলে মই যথেষ্ট সুখী, যথেষ্ট আনন্দিত আৰু সকলোকে মোৰ নিজৰ মৰম শ্ৰদ্ধা নিবেদন কৰি আজি তাৰিখত ইয়াতে নিজৰ চমু দুআষাৰ সামৰিছোঁ। ধন্যবাদ। জয় হিন্দ, জয় আই অসম।